হায়াৰ ছেকেণ্ডেৰী এক্সাম দিয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে সুখবৰ। আজি শিক্ষামন্ত্ৰী অনুজ পেগুৱে এটা টুইট কৰিছিলে যে I am pleased to inform that the higher secondary 2025 results for the arts, science, commerce and vocational stream will be declared tomorrow 30 April 2025 at 9 AM অৰ্থাৎ অহা কালিলৈ ৰাতিপুৱা 9 বজাত হায়াৰ ছেকেণ্ডেৰী আৰ্ট সায়েন্স আৰু কমাৰ্চ লগতে বাকী পাৰ্টিকুলাৰ ষ্ট্ৰীমবিলাকৰ ৰিজাল্ট যিসকলে হায়াৰ ছেকেণ্ডেৰী বৰ্ডৰ আণ্ডাৰত দিছিলে তেওঁলোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। The ASSEB will issue official notification shortly আৰু অফিচিয়েল নটিফিকেশ্যন মানে বৰ্ডে অতি সোনকালে ৰিলিজ কৰিব। টোটেল নাম্বাৰ অফ একক 3,20,000 ষ্টুডেণ্ট কি হৈছে এপিয়াৰ্ড হৈছে ফৰ দ্য HS এক্সামিনেশ্যন দিছ ইয়াৰ। পাছিং ৰেটটো আমাক কৈছে কিমান পাছ কৰিছে আৰু লগতে অসমীয়াটো দি দিছে যে মই জনাবলৈ পাই সুখী যে কলা বিজ্ঞান বাণিজ্য আৰু ভকেশ্যনেল শাখাৰ উচ্চতম মাধ্যমিক 2025ৰ ফলাফল অহাকালিলৈ অৰ্থাৎ 30/4/2025 পুৱা 9 বজাত ঘোষণা কৰা হ'ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে আজি জাননী প্ৰকাশ কৰিব। এইবাৰ মুঠ 3,02,420 গৰাকী শিক্ষাৰ্থী উচ্চতম মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তাৰ ভিতৰতে সেইখিনি অৱতীৰ্ণ হৈছে পাছ কিমানে কৰিছে এতিয়ালৈকে, উত্তীৰ্ণ কিমানে হৈছে আমাৰ এতিয়ালৈকে জনা নাই তেখেতে। আৰু হিমন্ত বিশ্ব শৰ্মা CM অফিচক তেওঁলোকে কি কৰিছে তেওঁ টুইটত টেগ কৰিছে আৰু শিক্ষামন্ত্ৰীয়ে জনোৱাৰ পিছততো ৰিজাল্ট দিবই, তাত কোনো সংকোচ নাই। খালি ছাত্ৰ ছাত্ৰীসকল ভয় কৰিবলগীয়া নাই। আজি চাগে ৰাতিলৈ আধা ষ্টুডেণ্টৰ টোপনিয়ে নাইকিয়া হ'ব, দালিত নিমখ নাপাব, কোনোবা যদি মাংস আনিছিল মাংসত জুতি নাপাব, চয়াবিন পাব, একো নাই। যদি ভালদৰে এক্সাম দিছে ভাল হ'বই নিশ্চয়, সেইটো বিশ্বাস নিজৰ ওপৰত ৰাখক। আৰু যদি বোলে নাই এক্সাম আগে ছেকেণ্ড ইয়েৰত যদি বাইকৰ পিছত কাৰোবাক উঠাই লৈ ঘূৰি ফুৰিছিল তেতিয়াহ'লে ৰিজাল্টটো গম পাবই কাইলৈ, বেকআপ হোৱাৰ চান্স বেছি আছে আপোনালোকৰ। যি নহওক খুবেই আশাবাদী আমিও, ভালদৰে এক্সাম দিছে যেতিয়া ৰিজাল্ট ভাল হ'ব বুলি আশা ৰাখিলোঁ। আপোনালোককো মানে অল দ্য বেষ্ট। আশা কৰোঁ আপোনালোক সকলোৰে মনৰ পচন্দৰ ৰিজাল্টটো পাব আৰু ঘৰৰ মানুহখিনিও যাতে আপোনালোকৰ ৰিজাল্টক লৈ খুব সুখী হয়। আৰু কিবা কাৰণত যদি আপোনালোকে মানে যদি চাব নাজানে, ৰিজাল্টবিলাক উলিয়াব নোৱাৰে, তেতিয়াহ'লে আমাৰ কণ্টেক্ট নাম্বাৰ আছে, তাতে পঠাই থাকিব, আমি ৰিজাল্ট দি থাকিব। ঠিক আছে, থেংক ইউ।